So hi everyone, আজি আৰু এখন পেপাৰ লৈ আহিছো। এই পেপাৰখন ৰিসেন্টলি হৈ যোৱা এখন প্ৰি বোৰ্ড এক্সাম হয় এইচএস সেকেন্ড ইয়াৰ বাবে মেথছৰ। ফাৰ্ষ্টতে কৈ থওঁ ইয়াৰ PDF টো তোমালোকে মেথছ এণ্ড ফিজিক্স আপ এপত গৈ ফ্ৰী মেটেৰিয়েলছত গৈ ডাউনলোড কৰি ল'ব পাৰিবা। আৰু তোমালোকৰ ডিস্ট্ৰিক্টতো যদি কোৱেশ্চন পেপাৰ আছে এনেকুৱা প্ৰি বোৰ্ডৰ মোক পঠাবা 8638987814 এই নম্বৰটোত তোমালোকে মোক পঠাই দিবা, ঠিক আছে? কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ওপৰৰ পৰা চাই যাওঁ। ক্লাছ 12 পৰা মই নপঢ়াওঁ বাৰু। ডাইৰেকশ্যন কোসাইন অফ এ লাইন হেতু উলিয়াব আহিছে। কোপ্লেনাৰিটি কুৱেশ্যন আহিছে, ইণ্টিগ্ৰেলৰ কুৱেশ্যন, ঠিক আছে? ডিফাৰেঞ্চিয়েশ্যনৰ এটা কুৱেশ্যন আহিছে, মেক্সিমাম ভেলু মেক্সিমাম মিনিমা আহে, ইণ্টিগ্ৰেশ্যনৰ কুৱেশ্যন আহে এনেকুৱা, প্ৰিন্সিপাল ভেলু, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচনৰ কুৱেশ্যনছ, তেনেকুৱা ধৰণৰ মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্টছৰ, ঠিক আছে? তো এই হিচাপত বহুতকেইটা কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ আৰু এটা কুৱেশ্যন আহিছে মেট্ৰিক্সৰ, দুডাল লাইনৰ মাজত এংগল কি হয় এনেকুৱা এটা কুৱেশ্যন আহিছে। তাৰপিছত ইলিপ্স আহিছে, ইণ্টিগ্ৰেশ্যন যোনটো তোমাৰ 1 পৰা 2 লৈকে গৈছে। তাৰপিছত জেনেৰেল সলিউশ্যন উলিওৱা এটা কুৱেশ্যন আহিছে, আৰু এটা ইণ্টিগ্ৰেশ্যন আহিছে। তো ইণ্টিগ্ৰেল পাৰ্টটোৰ পৰাতো বহুতখিনি আহে, আমি সেইটো জানোৱেই। ফাইণ্ড দ্য ভেলু অফ পি চ' ডেট দ্য লাইনছ দিছ। তাৰপিছত dy/dx ৱেৰ দিছ ইজ এন আৰ্বিট্ৰেৰী কনষ্টেণ্ট, ঠিক আছে? এইটো এটা ইণ্টিগ্ৰেলৰ কুৱেশ্যন। তো টোটেল বহুত কম নম্বৰ আহিলে, এখন কিমান নম্বৰ প্ৰশ্ন হয়? আচ্ছা, এখন 50 মাৰ্কছৰ কুৱেশ্যন। তো 50 মাৰ্কছৰ কুৱেশ্যন হ'লেও তোমালোকে প্ৰেক্টিছ কৰি চাবা কিমানখিনি কুৱেশ্যন তোমালোকৰ পঢ়িব পাৰিছা, কিমানখিনি পৰা নাই। এনেই প্ৰেক্টিছ কৰি চাবৰ বাবে এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ কামত আহিব, সেইবাবে মই তোমালোকক আগবঢ়ালোঁ। তোমালোকে আমাৰ এপত গৈ ফ্ৰী মেটেৰিয়েলছত গ'লে তোমালোকে গোটেইখিনি পাই যাবা, ঠিক আছে?